নমস্কাৰ, মই মানৱ অধিকাৰী। মোক আপোনালোকে চিনি নাপাব। মই এজন সাধাৰণ ভায়লিন বাদক। এতিয়া কথাটো হ'ল, আজিৰ ভিডিঅ'টো কিয় কৰিছোঁ মই। প্ৰথম কথাটো হ'ল, আজি ৰাতিপুৱাৰ পৰা কিবা এটা শুনি আছোঁ যে কিবা SOP দিছে আমাৰ জুবিনদাৰ সমাধিত সোমাব নোৱাৰা ৰাতি 10টা বজাৰ পিছত। এইটো কথাক লৈ আমি মানে চিন্তা কৰিছোঁ কি যে যদি এই মানুহবিলাক যে তাতে ৰাতি 10টাৰ পিছত 10টা 12টা এটা হাজাৰ হাজাৰ মানুহ যায়, কিহৰ কাৰণে যায় তাতে? জুবিনদাক ভাল পায় বা আৱেগ, জুবিনদাৰ প্ৰতি থকা আৱেগৰ কাৰণে যায়। আৰু এটা চবচে ডাঙৰ কথা, তেওঁলোক যোৱাৰ এটা মেইন কাৰণ হৈছে এতিয়ালৈকে জুবিনদাৰ ন্যায় কোনেও পোৱা নাই আৰু ন্যায় বিচাৰিয়ে আচলতে তাত যায়। আৰু তাতে হয়তো জুবিনদাক স্মৰণ কৰে, জুবিনদাৰ এটা চিৰ যুগমীয়া গীতটো গায়। তেনেধৰণে আজিলৈ চলি আহিছে, চব ঠিক আছে। হঠাৎ শুনিছোঁ যে এইটো SOP দিছে। ইয়াৰ অৰ্থটো কি? এতিয়া এই যে মই আজি এই আচলতে কি, মই কথাটো কৈছোঁ মাজতে যে আজি 10 দিনমান আগত মোৰো তেনেকুৱা আৱেগ কিবা এটা আহি গ'ল যে মই এবাৰতো জুবিনদাৰ জীৱিত কালত তেওঁক মই ভায়লিনখন শুনাব নোৱাৰিলোঁ। মই তেওঁৰ সমাধিত গৈ ভায়লিন এটা গান কিবা এটা বজাওঁ, মই তেনেকুৱা এটা লাগিল মনত। মই গ'লোঁ, তাতে মায়াবিনীটো বজাব ধৰিছোঁ। মই অকলে আছিলোঁ প্ৰথমতে, তাৰপিছত এজন দুজন লগত আহিল, এনেকৈ আহি 100জন মানুহ ভিৰ কৰি দিলে। তাৰপিছত বজালোঁ, গালোঁ, চবে ন্যায়ো বিচাৰিলে। তেনেকুৱাকৈ আৰু বেলেগ বেলেগ জেগাত বেলেগ বেলেগ বহুত মানুহ আছে, বহুতৰ লগত গালোঁ। কিমানবাৰ বজালোঁ হিচাপ নাই। তেনেকৈ 10 দিন মান হ'লে কণ্টিনিউ কৰি আছোঁ। মানুহখিনি ভাল পাইছে। নেক্সট ডে হয়তো ফোন কৰি মাতে, আপুনি আহক দাদা, আমাৰ লগত অকণমান সুৰৰ সহযোগ কৰক। বাছ তেনেকৈ শান্তিপূৰ্ণভাৱে ধুনীয়াকৈ গৈ আছোঁ। আৰু মই মানে এটা কেলকুলাছ কৰিছোঁ যে 1000 বাৰতকৈ বেছি তাত বজোৱা হৈ গ'ল। এটা গান 1000 বাৰ নহয়, লাখ লাখ বাৰ শুনিছে মানুহে। তথাপিও ভায়লিনত সেই ভায়লিনত তাতে 1000 বাৰ শুনিও মানুহ হেৰি হোৱা নাই। তাৰমানে গানটোৰ কিমান শক্তি আছে। আৰু সেই গানটোৱে আজি মানুহখিনিক একত্ৰিত কৰি ৰাখিছে। সেই গানটো যদি শুনা বন্ধ কৰে বা তাতে যদি গাব নাপায়, মানুহ কি কৰি দিব মানে ঠিকনা নাই, কিজানি মোৰ তেনেকুৱা লাগিছে। কিন্তু কথাটো হৈছে SOP দিয়াৰ কাৰণ হয়তো আৰু এটা থাকিব পাৰে যে তাত বহুত কিবা মদ ভাং খাই বহুত মানুহে হয়তো উদণ্ড কিছুমান লোকে উদ্ভণ্ডালি কৰে। ঠিক আছে, তেওঁলোকৰ কাৰণে SOP জাৰি কৰক, তেওঁলোকৰ কাৰণে প্ৰশাসন কটকটীয়া হওক, তেওঁলোকৰ কাৰণে কিবা ভিডিঅ' কেমেৰা লগাই দিয়ক, য'ত মানে যোনে উদ্ভণ্ডালি কৰে তেওঁক আনি উঠাই দিয়ক। তাততো কোনে মানা নকৰে। এই যোৰহাটৰ পৰা, শিৱসাগৰৰ পৰা, ধুবুৰীৰ পৰা, বঙাইগাঁৱৰ পৰা কিমান লাখ লাখ মানুহ, বাচ্চা লৈ বুঢ়া মানুহ আহে, তেওঁলোকে মদ খাই মাতলামি কৰিব আহে নেকি? টোটেল চবৰ কাৰণে যদি তেনেকৈ SOPখন বন্ধ কৰি দিয়ে, তাতে তাৰ মানে কি বুজায়? মানুহখিনিৰ আৱেগটো গভৰ্ণমেণ্টখনে বুজিব চেষ্টা কৰা নাই। তাৰমানে কথাটো হ'ল সেইটোৱে। আৰু জুবিনদাৰ ন্যায় এইটো বস্তু তাৎক্ষণিক কুইক একশ্যন প্লেন এখন লাগিছিল। কাৰণ আমি দেখিছোঁ যে জানো, আমাৰ আজি মনত আছে নহয়, আমি যেতিয়া পেহেলগামৰ ঘটনাটো চাওক, তাতে নিৰীহ কেইজনমান মতা মানুহ, মাইকী মানুহ, গোটেইবিলাক কিমান ঢুকাইছিল বা পাহৰি থাকিলোঁ, যিখিনি মানুহ আক্ৰমণ কৰি মৰা হৈছিল। সেই মানুহখিনি আৱেগত আমাৰ গভৰ্ণমেণ্টখনে কেনেকুৱাকৈ খুব কম সময়ৰ ভিতৰত পাকিস্তানক উত্তৰ দিছিল অপাৰেশ্যন সিন্ধুৰ হেৰি কৰি। আজি জুবিনদাৰ ক্ষেত্ৰত এটা জাতি ধ্বংসৰ ফালে যাব ওলাইছে। আজি সেই যিখিনি মানুহ তাত সদায় ৰাতি যায়, তেওঁলোকে ৰাতিপুৱা আহি কাম কৰিব নোৱাৰে। নিশ্চয় প্ৰডাক্টিভিটি কমি গৈছে। ইকনমিকেলি আমি তলত গুচি যাম। আমি গম পাই, আমি ডিপ্ৰেশ্যনত গম নোপোৱাকৈ মানুহবিলাক ডিপ্ৰেশ্যনত গৈ আছে। আৰু ইয়াৰ বাবে জগৰীয়া চৰকাৰখনেই হ'ব, বেলেগ নহয়। কাৰণ ন্যায় তেওঁলোকে দিব পৰা নাই। এখন কুইক একশ্যন প্লেন কিয় বনাব পৰা নাই? পেহেলগামৰ কাৰণে যদি হৈছিল, জুবিন গাৰ্গ তাতকৈ কম ৰত্ন নহয়, এতিয়া বিশ্বৰত্ন, বিশ্বৰ সকলোৱে জুবিন গাৰ্গ গৈছে। তেনেকুৱা এজন মানুহৰ নোহোৱা হোৱা অৱস্থাত এতিয়া ৰাইজে কি অনুভৱ কৰিছে, সেইখিনি গভৰ্ণমেণ্টে ছাপোৰ্ট কৰি SOP কৰক, কিবা যাতে ৰাইজৰ মানে আৱেগক তেওঁলোকে নেখেলে। কাৰণ তেতিয়াহ'লে দিগদাৰ হ'ব। সেইটোৱে। আৰু বিশেষ ক'বলগীয়া নাই। কাৰণ এটা গান, মই সিদিনা কোনোবা TV চেনেল এটাত কিবা সুধিছিল মোক, মানে গানটো কিয় ভাল পায়, কি কথা বা কি কিবা, মই কৈছিলোঁ যাতে যে আজি যদি এই মায়াবিনী গানটো ইমান শক্তিশালী গান, আমি হয়তো এতিয়া যিখিনি বুজিছোঁ আৰু ভৱিষ্যতে বুজি গৈ থাকিম। গতিকে এই এটা গানেই গোটেই আমাৰ জাতিটোক এতিয়া এটা কণ্ট্ৰলত ৰাখিছে। আমি কণ্ট্ৰলত হৈ আছোঁ। সেই গানটো শুনাৰ পৰা যদি কোনোবাই বঞ্চিত কৰিব ওলায়, কোনোবাই SOP জাৰি কৰিব, SOP এইবিলাক ফাল্টু বস্তু, এইবিলাক নচলিব ইয়াতে এইবিলাক নচলাব আৰু চেষ্টা নকৰিব। SOP চলক, উদ্ভণ্ডালি যোনে কৰে তাৰ ওপৰত। ধন্যবাদ। এইখিনিয়ে ক'লোঁ আৰু মোৰ বিশেষ ক'বলগীয়া নাই।